Hello everyone, here I am Dr. Saiful Alam Siddiq and I am with a very interesting chapter Biotechnology, Principle in its Process, জৈব প্ৰযুক্তিবিদ্যা। তো জৈব প্ৰযুক্তিবিদ্যা বা বায়োটেকনলজি চেপ্টাৰৰ মেইন বস্তুবিলাক কি সেইবিলাক মই এইটো প্লেলিষ্টত মই ভিডিঅ'বিলাক দি থাকিম আৰু এই মান্থত বায়োটেকনলজিৰ গোটেইকেইটা টপিক ইনক্লুড কৰাৰ চেষ্টা কৰিম। চ' ডিয়াৰ ষ্টুডেণ্ট, আৰু মই যেতিয়া লেকচাৰবিলাক দিওঁ তেতিয়া বাইলিংগুৱেল মই ইংলিছো ইউজ কৰোঁ আৰু অসমীয়া ইউজ কৰোঁ যাতে দুটা মিডিয়ামৰ কাৰণে সুবিধাজনক হয়, কিন্তু লিখাটো মই ইয়াত ইংলিছতে লিখিম। কাৰোবাৰ যদি এই বায়োটেকনলজি চেপ্টাৰ বা জৈৱ প্ৰযুক্তি চেপ্টাৰ যদি অসমীয়া নোটৰ প্ৰয়োজন হয় বা ইংলিছ নোটৰ প্ৰয়োজন হয় তেনেহ'লে এইটো নম্বৰত তেওঁলোকে মোক যোগাযোগ কৰিব পাৰে। ইয়াত নিজৰ নাম আৰু পৰিচয় দি কোন মিডিয়ামৰ নোট লাগে সুধিলেই মই দি দিম। ক্লিয়াৰ? অ'কে, আৰম্ভ কৰোঁ। বায়োটেকনলজি মেইন যিটো বস্তু, যিটো টুলছ, যিটো মেইন মেটেৰিয়েলছ বায়োটেকনলজিত লাগে, জৈৱ প্ৰযুক্তিবিদ্যাত লাগে বা জেনেটিক ইঞ্জিনিয়াৰিঙত প্ৰয়োজন হয়, সেইটো বস্তু হ'ল ৰেষ্ট্ৰিকশ্যন এনজাইমছ। ৰেষ্ট্ৰিকশ্যন এনজাইমছ। এতিয়া ৰেষ্ট্ৰিকশ্যন এনজাইমছ কি একচুৱেলি? অসমীয়াত ইয়াক ৰেষ্ট্ৰিকশ্যন এনজাইম বুলিও কোৱা হয়। তো ৰেষ্ট্ৰিকশ্যন এনজাইমছ কি একচুৱেলি? তো ৰেষ্ট্ৰিকশ্যন এনজাইম ক'বলৈ গ'লে ই কি কৰিব পাৰে? DNA বা RNA বা জেনেটিক মেটেৰিয়েলক এওঁলোকে কাটিব পাৰে, এওঁলোকে কাটিব পৰা ক্ষমতা আছে। যেনেকুৱা ধৰা এইটো এটা DNA, এইটো এটা DNA, এইটো চোৱা DNA। তো DNAৰ এইটো অংশত কেঁচিৰ নিচিনা, যেনেকুৱা কেঁচিয়ে পেপাৰ কাটিব পাৰে, এই যে মই এটা কেঁচি আঁকিলোঁ, সেই কেঁচিৰ নিচিনা ইয়াত কি কৰি দিব পাৰে? কাট কৰি দিব পাৰে। আৰু কাট যেতিয়া কৰি দিয়ে লগে লগে DNAটো টুকুৰা হৈ দুটা DNAত পৰিণত হৈ গ'ল, দেখিলা? চ' DNAটোক তেনেহ'লে দুটা টুকুৰাত কৰিব পাৰিলে। তো কোনে কৰিব পাৰিলে? এই ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাকে। ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাক হ'ল সেনেকুৱা এনজাইম যিবিলাকে কি কৰিব পাৰে? জেনেটিক মেটেৰিয়েল বা DNA RNA কি কৰিব পাৰে? কাট কৰিব পাৰে। চ' ৰেষ্ট্ৰিকশ্যন এনজাইমছ আৰ সাচ এনজাইমছ দে কেন কাট দ্য DNA into स्पेसिफिक लोकेशन। कोई DNA का कोई स्पेसिफिक लोकेशन पर कट कर सकता है, ये काट लगा सकते हैं, ये इसका काम है। चलिए, तो रिस्ट्रिक्शन एंजाइम, इसके लिए ये जो कटने का काम है, इसके लिए इसको बोलते हैं मॉलिकुलर सीजर। क्या बोलते हैं? मॉलिकुलर सीजर। और অসমীয়াত কোৱা হয় ইয়াক আণৱিক কেঁচি। তো এটা কোয়েশ্চন পৰীক্ষাত আহিব পাৰে, সো why the restriction enzyme is called molecular seizure? You need to answer it like that. The restriction enzymes are called molecular seizure as they can cut the DNA into a specific location. তো আণৱিক কেঁচি এই কাৰণে কোৱা হয় যে ই DNA যিকোনো এটা অংশত ই নিৰ্দিষ্ট স্থানত কি কৰিব পাৰে? কাটিব পাৰে। ক্লিয়াৰ? গট ইট। চ' 1 মাৰ্কৰ কোয়েশ্চন হৈ গ'ল। চাবা তোমালোকৰ বৰ্ডত এইটো আহিছে যে ৰেষ্ট্ৰিকশ্যন এনজাইমক আণৱিক কেঁচি কিয় কোৱা হয়? বৰ্ডত আহিছে, চাই ল'বা তোমালোকে। অ'কে, সেইটো এনচাৰ পাই গ'লা। তো ৰেষ্ট্ৰিকশ্যন এনজাইমৰ পৰিচয় দিম আৰু আৱিষ্কাৰ কেনেকৈ হ'ল সেইটো ইণ্টাৰেষ্টিং আৱিষ্কাৰ, মই সেইটোৰ বিষয়ে যাম। ৰেষ্ট্ৰিকশ্যন এনজাইমবিলাক কোনটো ক্লাছৰ এনজাইম? এটা ক্লাছৰ এনজাইম হয়। কোনটো শ্ৰেণীৰ এনজাইম? সেই শ্ৰেণী বা ক্লাছটোৰ নাম হ'ল নিউক্লিয়াছ। নিউক্লিয়াছ। তো এইটো কোনটো শ্ৰেণীৰ এনজাইম? নিউক্লিয়াছ শ্ৰেণীৰ এনজাইম। চ' এটা কুৱেশ্যন হ'ব পাৰে, এটা ফিল ইন দ্য ব্লাংকছ হ'ব পাৰে। চ' দ্য ৰেষ্ট্ৰিকশ্যন এনজাইমছ আৰ ডেছ ক্লাছ। কোন ক্লাছ? নিউক্লিয়াছ ক্লাছ। কোনটো ক্লাছ? নিউক্লিয়াছ। কোনটো শ্ৰেণী? নিউক্লিয়াছ শ্ৰেণী। তো নিউক্লিয়াছ এনজাইমবিলাক যিবিলাক ৰেষ্ট্ৰিকশ্যন এনজাইমছ, এই নিউক্লিয়াছ এনজাইমবিলাকে মানে DNAক ডাইজেষ্ট কৰা বা DNA কাটাৰ ক্ষমতা ৰাখে। ক্লিয়াৰ? চ' অ'কে ডিয়াৰ ষ্টুডেণ্ট, ৰেষ্ট্ৰিকশ্যন এনজাইমছবিলাক প্ৰথম ক'লোঁ এইটো। নাও আমি ইয়াৰ ডিস্কভাৰীৰ ফালে যাম। ডিস্কভাৰী। চ' ইয়াৰ হিষ্ট্ৰী বহুত পুৰণা। ইয়াৰ হিষ্ট্ৰী ইন 1960ৰ পৰা আৰম্ভ হয়। 1960ৰ পৰা আৰম্ভ কৰি 1963 একচুৱেলি ক'ব পাৰি। ইন চামছ বুক লিখা আছে 1963, ইন NCERT also 1963. There is a scientist called আৰবাৰ। সাইণ্টিষ্টৰ নাম কি? আৰবাৰ। চ' ইয়াক ৱাৰ্নাৰ আৰবাৰ বুলিও কোৱা হয়, সেইকাৰণে মানুহে ইয়াক WR বুলিও কয়। ৱাৰ্নাৰ আৰবাৰ, চ' WR বুলিও কোৱা হয়। চ' ৱাৰ্নাৰ আৰবাৰ নামৰ এজন বিজ্ঞানীয়ে প্ৰথমে এই ৰেষ্ট্ৰিকশ্যন এনজাইমটো আৱিষ্কাৰ কৰিছিল। চ' যেতিয়া ৱাৰ্নাৰে আৱিষ্কাৰ কৰিছিল, আৰু এখেত ক'ৰ মানুহ আছিল? ই আছে জেনেভাৰ মানুহ আছিল। জেনেভা।
হা তো জেনেভাৰ ৱাৰ্নাৰ আৰভাৰে প্ৰথমে কি কৰিছিল ৰেষ্ট্ৰিকশ্যন এনজাইম ডিস্কভাৰ কৰিছিল পালানে এটা ইনফৰমেশ্যন চ' কিন্তু আৰভাৰে যিটো আৱিষ্কাৰ কৰিছিল এইটো কেনেকৈ আৱিষ্কাৰ হ'ল সেইটো অলপ আমি কথাটো আগবাঢ়ো চোৱা তোমালোকে লক্ষ্য কৰিবা ব্যাকটেৰিয়াফাজ তোমালোকে ব্যাকটেৰিয়া এটা চিনি পোৱা তোমালোকে এই ধৰা এইটো এটা ব্যাকটেৰিয়া সদায় তোমালোকে দেখিবা তোমালোকে ব্যাকটেৰিয়াক এটাক কৰে কোনে ব্যাকটেৰিয়াফাজ নামৰ এটা ভাইৰাছে তোমালোকে ইয়াক চিনি পোৱা চ' দিছ ইজ ব্যাকটেৰিয়াফাজ ভাইৰাছ ব্যাকটেৰিয়াফাজ ইট ইজ এ ভাইৰাছ এইটো এটা ভাইৰাছ তো ব্যাকটেৰিয়াফাজ অলৱেজ কি কৰে ব্যাকটেৰিয়াক এটাক কৰে হয়নে নাই তো সেইকাৰণে ব্যাকটেৰিয়াই এই ভাইৰাছৰ এটাকৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে কি কৰিলে এইটো চোৱা এইটো ভাইৰাছৰ ডিএনএ তো কি কৰে ব্যাকটেৰিয়াফাজে যেতিয়া ইয়াক ইনফেক্ট কৰিব লাগে নিজৰ লাইফ চাইকেল চলোৱাৰ কাৰণে তেতিয়া কি কৰে ইয়াৰ ডিএনএটো ইয়াৰ ভিতৰত সোমাই দিয়ে এনেকৈ ইয়াৰ ভিতৰত সোমাই দিয়ে চ' ভালকৈ আকৌ এইটো ইয়াৰ ডিএনএটো ক'ত সোমাই দিলে ব্যাকটেৰিয়াৰ ভিতৰত সোমাই দিলে এইটো চোৱা ডিএনএটো সোমাই দিলে তো ব্যাকটেৰিয়াটো নিজৰ ডিএনএ এটা আছেই এইটো ব্যাকটেৰিয়াৰ নিজৰ ডিএনএ কিন্তু এই ডিএনএটো ক'ৰ পৰা আহিল এই ব্যাকটেৰিয়াফাজে ব্যাকটেৰিয়াৰ ভিতৰত সোমাই দিছে পিছত এই এই ডিএনএটো কি কৰে ইয়াৰ ভিতৰত ইয়াৰ কপি ভিতৰত বনাই লয় এইটো লাইফ চাইকেল অফ ব্যাকটেৰিয়াফাজ তো সদায় ব্যাকটেৰিয়াফাজে এনেকুৱা ব্যাকটেৰিয়াক এটাক কৰে নিজৰ লাইফ চাইকেল চলোৱাৰ কাৰণে আৰু ক্লিয়াৰ চ' এতিয়া চোৱা যেতিয়া এই ব্যাকটেৰিয়াফাজে ডিএনএটো ভিতৰত সোমাব লগে লগে এই ব্যাকটেৰিয়াটো এই ডিএনএৰ দ্বাৰা বহুত ব্যাকটেৰিয়াফাজ ভিতৰত কপি হৈ যাব আৰু এই ব্যাকটেৰিয়াটো ফাটাই ব্যাকটেৰিয়াটো মাৰি ব্যাকটেৰিয়াফাজবিলাক ওলাই যাব গতিকে আল্টিমেটলি ব্যাকটেৰিয়া মৰিব গৈ আছে এটা ব্যাকটেৰিয়াফাজে এটা ব্যাকটেৰিয়াক এটাক কৰা মানে ব্যাকটেৰিয়াটোৰ ডেথ হোৱা মৰি যোৱা গতিকে ব্যাকটেৰিয়া কৰিছে কি এই ডিএনএটোক নষ্ট কৰাৰ কাৰণে ইয়াৰ পৰা বাচিবৰ কাৰণে কি কৰিছে এই ব্যাকটেৰিয়াই এটা টেকন'লজি ডেভেলপ কৰিছে ইয়াৰ ভিতৰত তেখেতে ৰেষ্ট্ৰিকশ্যন এনজাইম তেখেতে তৈয়াৰ কৰিছে ব্যাকটেৰিয়াটোৱে ৰেষ্ট্ৰিকশ্যন এনজাইম তৈয়াৰ কৰিছে আৰু সেই ৰেষ্ট্ৰিকশ্যন এনজাইম কি কৰিছে এই ডিএনএটোক কি কৰিছে টুকুৰা কৰি পেলাইছে যেতিয়া এই ডিএনএটোক টুকুৰা কৰি পেলাইছে তেতিয়া এই ডিএনএটো কি হৈ গৈছে ডিজেবল হৈ গৈছে আৰু এই বেয়া ডিএনএ যিটো ভাইৰাছে সোমাই দিছিল এই ডিএনএৰ পৰা ব্যাকটেৰিয়াটো বাচি গ'ল বুজি পাইছা তেনেহ'লে এনেকৈ ৰেষ্ট্ৰিকশ্যন এনজাইম দি তেনেকৈ কি কৰে ব্যাকটেৰিয়াফাজৰ পৰা ব্যাকটেৰিয়া বাচাৰ এটা টেকন'লজি তেওঁলোকে নিজে ডেভেলপ কৰিছিল ইভলিউচনাৰী আৰু এইটোই ইয়াৰ পৰাই এই ৰেষ্ট্ৰিকশ্যন এনজাইমৰ ধাৰণা আৰবাৰে পালে আৰু ক্লিয়াৰ চ' আৰবাৰে ক'ৰ পৰা ৰেষ্ট্ৰিকশ্যন এনজাইমৰ ধাৰণা পালে ফ্ৰম দ্য ব্যাকটেৰিয়াফাজ এণ্ড ব্যাকটেৰিয়াৰ ইণ্টাৰেকশ্যন যিটো লাইটিক চাইকেল তাৰ পৰা পালে ক্লিয়াৰ তো এনেকৈ ৰেষ্ট্ৰিকশ্যন এনজাইম প্ৰথমে আৰবাৰে আৱিষ্কাৰ কৰিলে ওকে চ' ডিয়াৰ ষ্টুডেণ্ট চ' এইখিনি যে কথা ক'লোঁ এইখিনি তোমালোকে মনত ৰাখিব লাগিব যে কেনেকৈ আৰবাৰে ৰেষ্ট্ৰিকশ্যন এনজাইম ব্যাকটেৰিয়াৰ ভিতৰৰ পৰা আৱিষ্কাৰ কৰিলে এইখিনি নাজানিলে তোমালোকে তেনেহ'লে আধৰুৱা নলেজ হৈ থাকিল জানিলা কিন্তু একো নাজানিলা সেনেকুৱা হৈ থাকিল চ' মই ডিছকাৰি কৈ দিলোঁ এইটো তো কিন্তু হিষ্ট্ৰী শেষ হোৱা নাই হিষ্ট্ৰী জাষ্ট আৰম্ভহে যেহেতু আৰবাৰে প্ৰথমে এটা ধাৰণা দিলে যে ব্যাকটেৰিয়াৰ ভিতৰৰ পৰা ৰেষ্ট্ৰিকশ্যন এনজাইম আছে যিটো ৰেষ্ট্ৰিকশ্যন এনজাইমে ব্যাকটেৰিয়া নিজৰ বচাৰ চেষ্টা কৰে সেই তাৰপিছত একদম মাৰ্কেটত একদম বজাৰত ৰেষ্ট্ৰিকশ্যন এনজাইম পোৱা গ'ল জেনেটিক ইঞ্জিনিয়াৰিঙৰ কাৰণে কাটিব পৰা সেইটো কমাৰ্চিয়েলি এভেইলেবল কয় তো ফাৰ্ষ্ট আইচলেটেড একদম ব্যাকটেৰিয়াৰ পৰা ওলালে তো ফাৰ্ষ্ট আইচলেটেড কোনটো হ'ব ফাৰ্ষ্ট আইচলেটেড মানে ওলোৱা আইচলেটেড ৰেষ্ট্ৰিকশ্যন এনজাইম মই মানে ৰেষ্ট্ৰিকশ্যন এনজাইম বুজাম তো ফাৰ্ষ্ট আইচলেটেড ৰেষ্ট্ৰিকশ্যন এনজাইম ৱাজ কি আছিল হিন্দ D2 তো এইটো আছিল প্ৰথম ৰেষ্ট্ৰিকশ্যন এনজাইম যিটো আৱিষ্কাৰ হৈছিল বুজি পাইছা তো প্ৰথম আইচলেট কৰা হৈছিল এইটো প্ৰথম চ' ফাৰ্ষ্ট আইচলেটেড ৰেষ্ট্ৰিকশ্যন এনজাইম ৱাজ হিন্দ D2 তো আমি সব জানিম এইটোৰ মিনিং কি ডি কিয় ক'লোঁ টু বেলেগকৈ কিয় ক'লোঁ সব আমি অলপ পিছত তোমালোকক বুজাই দিম তো নৰ্মেল ক্লাছত যেতিয়া পঢ়িম আজি জাষ্ট জানি লোৱা প্ৰথম আইচলেটেড হিন্দ D2 আৰু এক কোন কিয়া बाय स्मिथ हैमिल्टन और हैमिल्टन स्मिथ नाम का एक बंदा हैमिल्टन स्मिथ इन आई थिंक 1977 ऐसा कुछ होगा तो 70 ही मान लेता हूँ चलिए 1972 तो ये पहला वाला रेस्ट्रिक्शन एंजाइम था जो आइसोलेट किया गया है कौन किया आइसोलेट हैमिल्टन स्मिथ ने ये आइसोलेट किए थे और हैमिल्टन स्मिथ ने इसके आइसोलेट किए किसके कौन सा बैक्टीरिया से ये जो बैक्टीरिया था इसका नाम था हेमोफिलस इन्फ्लुएंजी
हेमोफिलस इन्फ्लुएंजी। तो हेमोफिलस इन्फ्लुएंजी एक बैक्टीरिया होता है, ये वाला एक बैक्टीरिया है, ये बैक्टीरियार পৰা তেখেতে কি কৰিছিল এইটো ৰেষ্ট্ৰিকশ্যন এনজাইম প্ৰথমে আইসোলেট কৰিছিল। গতিকে এই ইনফৰমেশ্যনখিনি বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ফৰ নিট, যে কি প্ৰথম আইসোলেশ্যন কৰা ৰেষ্ট্ৰিকশ্যন এনজাইমটো হিন্দী 2 আছিল আৰু সেইটো হেমিল্টন স্মিথে কৰিছিল। কোনে কৰিছিল? হেমিল্টন স্মিথে 1970 আৰু সেইটো ক'ৰ পৰা তেখেতে আৱিষ্কাৰ কৰিছিল? এটা ব্যাকটেৰিয়াৰ পৰা, আৰু তাৰ নাম হ'ল হেমোফিলাছ ইনফ্লুয়েঞ্জি। বুজি পালা? ওকে, গুড। তো এইখিনি আছিল ধাৰণা প্ৰথম এইটো আৱিষ্কাৰ হোৱা প্ৰথম। ওকে ডিয়াৰ ষ্টুডেণ্ট, লেটছ মুভ। তো ৰেষ্ট্ৰিকশ্যন এনজাইম ইয়াৰ কাম কৰা ধৰণৰ ওপৰত দুটা ভাগত ভাগ কৰা হৈছে। এইটো চোৱা, এটা ইফালে এটা ইফালে আকৌ। চ' ৰেষ্ট্ৰিকশ্যন এনজাইম দুটা ভাগত ভাগ কৰা হৈছে। তেওঁলোকৰ ষ্টাইল কেনেকৈ কাটে। প্ৰথমটো হ'ল এক্সোনিউক্লিয়াছ আৰু এটা হ'ল এণ্ডোনিউক্লিয়াছ। এটা হ'ল এক্সোনিউক্লিয়াছ আৰু এটা হ'ল এণ্ডোনিউক্লিয়াছ। চ' দ্য ৰেষ্ট্ৰিকশ্যন এনজাইমছ আৰ 2 टाइप्स। सो वन इज एक्सोन्यूक्लियस, अनदर इज एंडोन्यूक्लियस। चलिए, एक्सोन्यूक्लियस जो है ये देखिए कैसे काटते हैं। ये वाला देखिए, ये वाला डीएनए है, ये वाला डीएनए है, इधर भी एक डीएनए डाल देते हैं, ये वाला देखिए। सो 2 डीएनए है, तो कटने का स्टाइल दोनों का अलग है। तो कैसे कटते हैं देखिए। जो एक्सो है, एक्सो मीन्स आउट, बाहर। तो ये एक्सो माने बाहर, माने बाहिरत। तो ये एक्सोनिউক্লিয়াছ जो एनजाइम हम रेस्ट्रिक्शन एक्सोनिউক্লিয়াছ जो हम সেইটো ক'ত কাটিব জানা? ইয়াত কাটি দিব, সাইডত কাটিব। সাইডত কাটি ডিএনএৰ কি কৰিব? লাষ্ট এন্ড মাথাত কাটি দিব। মাথাত কাটি এইটো পৃথক কৰি দিব, মাজৰ ফালে নাকাটে। जो ডিএনএটোৰ কি কৰিব? এণ্ডতহে কাটিব পাৰে, সাইডত কাটিব পাৰে, মাথাত কাটি দিব পাৰে। তো মাথাৰ সাইডৰ নিউক্লিঅটাইড গায়ব কৰি দিব পাৰে। সো ইয়াত চোৱা, বোলে এক্সোনিউক্লিয়াছে ক'ত কাটিব? ইয়াত নহয়, মাজত নহয়, ক'ত কাটি দিব? ইয়াত কাটি এইখিনি সেপাৰেট কৰি পেলাব। ক্লিয়াৰ? তো এইখিনি কাটি এইখিনি সেপাৰেট কৰি পেলালে, দেখিছা? তো এইটো সাইডত বা এণ্ডত কাটে, এইখিনি তোমালোকে জানিব লাগিব। সেকেন্ডলি এণ্ডো, যেটো এণ্ডো মানে ইন, ভিতৰ, এণ্ডো মানে ইন, ভিতৰ। তো এইটো ক'ত কাটিব? এইটো সাইডত নাকাটে, এইটো ক'ত কাটিব? এই মাজত কাটি দিব, ইয়াত কাটি দিব। ইয়াত কাটি দি দুটা ভাগত ভাগ কৰি পেলাব। তো এণ্ডোনিউক্লিয়াছ আৰু এক্সোনিউক্লিয়াছৰ মাজত কি কি পাৰ্থক্য দেখা পালা? যে এক্সোনিউক্লিয়াছ কি কৰিব পাৰে? সাইডৰ পৰা কাটি দিব পাৰে, কিন্তু এণ্ডোনিউক্লিয়াছে ভিতৰৰ মাজৰ পৰা কাটি দিব পাৰে। সো এইটো হ'ল মেইন পাৰ্থক্য এক্সোনিউক্লিয়াছ আৰু এণ্ডোনিউক্লিয়াছ। আৰু এক্সোনিউক্লিয়াছ তোমালোকে বেছিভাগ এক্সোনিউক্লিয়াছ তোমালোকে ক'ত পাবা? তেওঁলোকে কি কৰে? ডিএনএৰ সাইডত কাটি দিয়ে, আৰু ডিএনএৰ সাইডত কাটি তেওঁলোকে কি কৰে? তেওঁলোকে সেই ডিএনএটোক সেপাৰেট কৰি পেলায়। তো আমি এই এণ্ডো আৰু এক্সোৰ ভিতৰত আমি যদি পাওঁ, এই এক্সোনিউক্লিয়াছৰ এটা এক্সাম্পল দিওঁ, যেনেকুৱা ইজি এক্সোনিউক্লিয়াছ 1। এক্সোনিউক্লিয়াছ 1 হ'ল এনেকুৱা এটা এক্সোনিউক্লিয়াছ যিটোৱে নেকি কি কৰে? সাইডত কাটিব পাৰে। ইয়াত এটা এক্সাম্পল দিওঁ, ইয়াত বহুত এক্সাম্পল আছে। ইকো R1, বাম H1, এক্সেট্ৰা। তো চোৱা, এক্সোনিউক্লিয়াছ 1 হ'ল এক্সোনিউক্লিয়াছৰ এক্সাম্পল, আৰু ইকো R1 আৰু বাম H1 ৰেষ্ট্ৰিকশ্যন এনজাইম হ'ল এণ্ডোনিউক্লিয়াছৰ এক্সাম্পল। তো সেইকাৰণে ইকো R1 বা বাম H1 ইয়াক পঢ়িবলৈ হ'লে আমি ষ্টাইলেৰে পঢ়িব পাৰোঁ। কেনেকৈ? চোৱা, ইয়াক পঢ়িবলৈ কাৰণে এনেকৈ পঢ়িব পাৰোঁ, ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ। চোৱা, তো ইকো R1 ইজ এন এক্সাম্পল অফ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ, কিয়নো এইটো এটা এণ্ডোনিউক্লিয়াছ এনজাইম। সেইকাৰণে ইকো R1ক কোৱা হয় ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ। আৰু ইফালে এক্সোনিউক্লিয়াছ 1 হ'ল ৰেষ্ট্ৰিকশ্যন এক্সোনিউক্লিয়াছ। বুজি পাইছা? এওঁলোকক পঢ়োঁতে এনেকুৱাকৈ পঢ়িব পাৰি আমি। তো বাম H1 যিহেতু এটা এণ্ডোনিউক্লিয়াছ, গতিকে ইয়াৰ নাম হ'ব, যিহেতু এইটো এটা ৰেষ্ট্ৰিকশ্যন এনজাইম, গতিকে ইয়াক আমি ক'ম বাম H1 ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ। বুজি পালা? ওকে। তো এইখিনি হ'ল ইয়াৰ পাৰ্থক্য। দুটা পাৰ্থক্য পালোঁ আমি ৰেষ্ট্ৰিকশ্যন এনজাইমত। এতিয়া আমি যাম নমেনক্লেচাৰ। আমি পঢ়িম কেনেকৈ, আৰু এইবিলাকৰ নাম কিয় বা এনেকুৱাই হয়। তো কেইটামান ৰেষ্ট্ৰিকশ্যন এনজাইম, যেনেকুৱা চবতকৈ পপুলাৰ ৰেষ্ট্ৰিকশ্যন এনজাইমৰ নাম হ'ল ইকো R1।
এইটো সবতকৈ পপুলাৰ ৰেষ্ট্ৰিকশ্যন এনজাইম। তো এইটো কেনেকুৱা ধৰণৰ ৰেষ্ট্ৰিকশ্যন এনজাইম? এইটো এণ্ডোনিউক্লিয়াছ। গতিকে ইয়াৰ আমি ক'ম EcoR1 ইজ এ ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়াছ, কাৰণ ই মাজত কাটে। ক'ত কাটে? মাজত কাটে। তো EcoR1ৰ বিষয়ে অলপ পঢ়ি লওঁ আমি। তো EcoR1 ইজ ফাষ্ট। সো এইটো EcoR1 বহুত পপুলাৰ। ইট ইজ আইচলেটেড ফ্ৰম ই কলাই। ক'ৰ পৰা আইচলেট কৰা হৈছে? ই কলাই ইজ এ বেক্টেৰিয়া। এইটো বেক্টেৰিয়াৰ পৰা আইচলেট কৰা হৈছে আৰু ইয়াক আইচলেট কৰিছে এজন চাইণ্টিষ্ট, এজন PhD চাইণ্টিষ্ট। তাৰ নাম হ'ল ৰবাৰ্ট ইউশিমোৰি। ৰবাৰ্ট ইউশিমোৰি নামৰ এজন চাইণ্টিষ্টে এই EcoR1 কি ৰেষ্ট্ৰিকশ্যন এনজাইমটো কি কৰিছে? আৱিষ্কাৰ কৰিছে। তো এই EcoR1 ইয়াৰ নামটো এনেকুৱা কিয়? আমি নমেনক্লেচাৰত যাওঁ। নমেনক্লেচাৰ नाम, नोमेनक्लेचर माने नेमिंग, नाम कैसे आ गया इसका, देखिए। तो अलग अलग रेस्ट्रिक्शन एंजाइम का अलग अलग स्टाइल में नाम हुआ है इसका। तो देखिए नाम इसका होता है, इतना दूर तो पता है EcoR1 एक रेस्ट्रिक्शन एंजाइम है। ये क्या है? ये रेस्ट्रिक्शन एंजाइम है, लेकिन रेस्ट्रिक्शन एंडोन्यूक्लियस है क्योंकि ये एंडोन्यूक्लियस टाइप का है और ये बैक्टीरिया से आइसोलेट किया गया है। ये रॉबर्ट इशुमोरी ने आविष्कार किया है और इसका भी नोमेनक्लेचर पढ़ेंगे। चलिए बढ़िया। तो धीरे धीरे आगे बढ़ रहा हूँ और आपको धीरे धीरे पूरा लेक्चर को देखना है, और अगर एक बार नहीं समझ आ तो दोबारा तो देखना है, ठीक है। चलिए इसका नोमेनक्लेचर कर लेते हैं। तो ये जो देखिए ई है, आपको जो जहाँ ई दिख रहा है, ये वाला ई, ये मतलब ये जेनस है। जेनस है। कौन सा स्पीसीज से इसको आइसोलेट किया गया? वो स्पीसीज का ये जेनस है। तो हम ये जेनस को लिखेंगे। तो क्या ये ई का मतलब ये है एस्सेरेसिया। एस्सेरेसिया, ई का मतलब है एस्सेरेसिया। तो उसके बाद आता है CO, ये है स्पीसीज, ये है स्पीसीज। तो स्पीसीज क्या है? कोलाई। स्पीसीज क्या है? कोलाई। हमने देखा स्पीसीज क्या निकला? स्पीसीज लिखा कोलाई। अभी देखिए R, ये जो R है ये है कौन सा स्ट्रेन का बैक्टीरिया से ये लिया था? कौन सा स्ट्रेन है? तो स्ट्रेन जो है वो RY13 था। तो देखिए इसलिए R दिया गया है उसका, RY13 का R दिया गया है। और इसका ये जो I है ये है ऑर्डर ऑफ आइडेंटिफिकेशन। देखिए ऑर्डर ऑफ आइडेंटिफिकेशन, ये देखिए इसमें एक डाला है रोमान, ये रोमान होगा ऑलवेज, ये रोमान होगा, रोमान नंबर होगा ये ऑलवेज। देखिए ये कितना नंबर में आइडेंटिफिकेशन हुआ? 1 नंबर में, पहला डिस्कवर हुआ ये वाला स्ट्रेन से। तो देखिए नोमेनक्लेचर अच्छी तरह से देखना है। ये पहला वाला जो 3 वर्ड होगा उसमें से एक पहला वाला वर्ड, एक वो जो बैक्टीरिया होगा उसका जेनस होगा, वो है एस्सेरेसिया। उसके बाद 2 वर्ड आएगा, वो है स्पीसीज। उसका 2 वर्ड वो जैसा ये को मतलब कोलाई है। और उसके बाद आर आए और कोई भी एक बड़ा कैपिटल लेटर आएगा, वो कैपिटल लेटर उसका स्ट्रेन होगा, बैक्टीरिया का स्ट्रेन होगा, दैट मीन्स हॉस, कुंटू हॉस और बैक्टीरिया स्ट्रेन होगा। और वो स्ट्रेन यहाँ में RY13 है इसलिए हम R लिया है इसको। और लास्ट में एक रोमान नंबर होगा, वो होगा ऑर्डर ऑफ आइडेंटिफिकेशन, कितना नंबर में इसको आइडेंटिफाई गया और आइसोलेशन किया गया। चलिए अभी ये हो गया नोमेनक्लेचर, कैसे इसको नोमेनक्लेचर होगा, कैसे इसको ये इसका मीनिंग क्या है। लेकिन इसको प्रोनाउंसिएशन कैसे करेंगे? प्रोनाउंसिएशन करना है ऐसा, EcoR1 अलग अलग से करना है। चलिए तो पहले पढ़ना है E, उसके बाद को, और फिर उसके बाद R, उसके बाद 1। ये 1 अलग सा बोलना है। आप इकोरी नहीं बोल सकते, इकोरी नहीं, EcoR1 अलग अलग से बोलना है, EcoR1 ऐसा पढ़ना है, ठीक है। तो EcoR1 इज ए रेस्ट्रिक्शन एंजाइम जो DNA को क्या कर सकते हैं? काट कर सकते हैं। चलिए अभी ये कटते कैसे हैं ये आप देखेंगे। अभी ये हम इरेज कर दे रहा हूँ। जब कटते हैं ना तब स्टिकी एंड पैदा होता है। ये एक बहुत मज़े का चीज़ है। स्टिकी एंड तैयार होता है। कैसे तैयार होता है? क्योंकि इसका एक रिकॉग्नाइजेशन सीक्वेंस होता है।
रिकॉग्नाइजेशन सीक्वेंस, रिकॉग्नाइजेशन सीक्वेंस होता है। तो रिकॉग्नाइजेशन सीक्वेंस क्या है अभी हम भी पढ़ेंगे। चलिए बढ़िया, आपका बुक्स में रिकॉग्नाइजेशन सीक्वेंस लिखा है। चलिए रिकॉग्नाइजेशन सीक्वेंस मतलब देखिए ये वाला एक डीएनए बना रहा हूँ आपके सामने, थोड़ा सबर रखिए। ए टी जी सी जी सी ए टी जी ए टी टी सी और सी टी ए जी सी जी ए टी। देखिए ये वाला मान लीजिए एक डीएनए है। चलिए 5 प्राइम 3 प्राइम और 5 प्राइम 3 प्राइम। चलिए ये वाला मान लीजिए एक डीएनए है और डीएनए का ये सारा बेस पेयर है। तो ये जो रेस्ट्रिक्शन एंजाइम के बारे में हम बात कर रहा है इको R1 क्या करता है, वो इको R1 एटा की আছে মানে কি কৰিব পাৰে ডিএনএৰ কোনটো ঠাইত কাটিব লাগিব হি হেটো চিনি পায়। বোলে স্যার ইয়াত কাটিব নেকি, আহি ইয়াত কাটি দিব নেকি, না ইয়াত কাটি দিব নেকি, না ইয়াত কাটি দিব নেকি, না ক'ত কাটিব জানা, ইয়াৰ ইকো R1 ৰেষ্ট্ৰিকশ্যন এনজাইমে এটা সিকুৱেন্সক চিনি পায়। সেইটো সিকুৱেন্সক কোৱা হয় ৰিকগনাইজেশ্যন সিকুৱেন্স। যেনেকুৱা ইয়াত চোৱা এটা সিকুৱেন্স আছে, এইটো সিকুৱেন্সত 6টা বেছ পেয়াৰ আছে। চোৱা 1 2 3 4 5 6 বেছ পেয়াৰৰ সিকুৱেন্স আছে। এইটো সিকুৱেন্স এই 6 বেছ পেয়াৰৰ এই সিকুৱেন্সটোক এই ইকো R1 চিনি পায়। যতে এইটো থাকিব ইকো R1 আহি ইয়াত কাটি দিব আৰু ডিএনএটো দুটা ভাগত ভাগ হৈ যাব। বুজি পাইছা? কিন্তু সেইটো কাটিব কেনেকৈ ইকো R1 কাটে সেইটো চাম এতিয়া। চোৱা তো কাটাৰ ষ্টাইলটো চোৱা, মই এইখিনি বুজি দিছোঁ। আৰু যিটো সিকুৱেন্সত আহি ইকো R1 কাটিব সেইটো সিকুৱেন্সক কোৱা হয় ৰিকগনাইজেশ্যন সিকুৱেন্স ফৰ দ্য পাৰ্টিকুলাৰ ৰেষ্ট্ৰিকশ্যন এনজাইম। তো পাৰ্টিকুলাৰ ৰেষ্ট্ৰিকশ্যন এনজাইম ইকো R1 কাৰণে ৰিকগনাইজেশ্যন সিকুৱেন্স হ'ল এইটো। তো এইটো মই মনত ৰাখোঁ এনেকৈ GAATTC घाटस से याद रखता हूँ। तो ये देखिए ये रिकॉग्निशन सीक्वेंस सिर्फ ये इको R1 के लिए है, दूसरे के लिए दूसरा रिकॉग्निशन सीक्वेंस है। तो इसके लिए आपको ये इको R1 के लिए इसको याद रखना है, नीट में आ भी सकता है। ये जो सीक्वेंस किसका है, ये इको R1 का रिकॉग्निशन सीक्वेंस है। रिकॉग्नाइजेशन मतलब रिकॉग्नाइज करना, पहचानना। तो ये तरमाने इको R1 ইয়াক চিনি পায়, ইয়াক ইকো R1 ইয়াত না কাটে, ইয়াত ইকো R1 ইয়াত না কাটে। কিন্তু ইকো R1 যেতিয়া দেখিব যে ইয়াত এইটো সিকুৱেন্স ডিএনএত আছে লগে লগে আহি ইয়াত কাটিব, সেইটো ইন্টাৰেষ্টিং। আৰু যিটো সিকুৱেন্সক ইকো R1 আহি কাটিব তাকে কোৱা হয় ৰিকগনাইজেশ্যন সিকুৱেন্স ফৰ ইকো দিস ওয়ান। মনত ৰাখিবা। এতিয়া কাটে কেনেকৈ চোৱা, এটা ইন্টারেস্টিং কথা যে ইকো R1 হওক আৰু ৰেকনৰ ৰেষ্ট্ৰিকশ্যন এনজাইম হওক ডিএনএৰ কোনটো অংশত কাটি দিয়ে জানা, ডিএনএৰ ইয়াতে এই বেছ পেয়াৰবিলাকৰ ভিতৰত এই বেছ পেয়াৰৰ মাজত কানেকশ্যন কি আছে, ফসফেট কি মলিকুল আছে, ফসফেট বন্ড। এইটো হ'ল ফসফোডাইএষ্টাৰ বন্ড আছে ইয়াত। চোৱা फॉस्फोडाइएस्टर बॉन्ड, शॉर्टकट स्टार बॉन्ड्स। तो फॉस्फोडाइएस्टर बॉन्ड जो होता है वो 2 न्यूक्लियोटाइड के बीच होता है। अभी क्या करता है, इको R1 हो और कोई भी रेस्ट्रिक्शन एंजाइम हो, ये फॉस्फोडाइएस्टर बॉन्ड तोड़ डालता है। ये फॉस्फोडाइएस्टर बॉन्ड को तोड़ डालता है, ये बॉन्ड को तोड़ के ये डीएनए को अलग करता है। तो যদি কোনোবাই সোধে যে ৰেষ্ট্ৰিকশ্যন এনজাইমে কেনেকৈ ডিএনএ টুকৰা কৰে, তেনেহ'লে ক'বা যে বাই ब्रेकिंग द फॉस्फोडाइएस्टर बॉन्ड, बाय ब्रेकिंग द फॉस्फोडाइएस्टर बॉन्ड। तो डीएनए में जब फॉस्फोडाइएस्टर बॉन्ड होता है वो उसको तोड़ के कोई भी रेस्ट्रिक्शन एंजाइम ने डीएनए को तोड़ता है। এতিয়া চোৱা এইটো ডিএনএ এইখিনি হ'ল ৰিকগনাইজেশ্যন সিকুৱেন্স। এই ৰিকগনাইজেশ্যন সিকুৱেন্সত কেনেকৈ ই কাটে চোৱা, ই আহি কি কৰিব, এই জিৰ ইয়াতে আহি এটা কাট মাৰিব আৰু ইয়াৰ তলৰ জিত এটা আহি কাট মাৰিব। বোলে ছাৰ এইটো কেনেকুৱা ধৰণৰ সিকুৱেন্স, এইখিনি চোৱা। এই সিকুৱেন্সখিনিক এটা স্পেচিয়েলিটি আছে, ইয়াক কোৱা হয় পেলিন্ড্ৰমিক সিকুৱেন্স। কি কোৱা হয়, পেলিন্ড্ৰমিক সিকুৱেন্স। বোলে ছাৰ পেলিন্ড্ৰমিক সিকুৱেন্স আকৌ কি, এইটো কোনোদিন তো শুনা নাই। পেলিন্ড্ৰমিক সিকুৱেন্স মানে কি, পেলিন্ড্ৰমিক শব্দৰ মানে মই বুজাই দিছোঁ। পেলিন্ড্ৰমিক মানে চোৱা MADAM, মেডাম শব্দটো তোমালোকে এইফালৰ পৰা পঢ়িলেও যিটো যেনেকৈ পঢ়িবা আৰু এইফালৰ পৰা পঢ়িলেও সেনেকুৱাই চোৱা। চ' শব্দটো এইফালৰ পৰা পঢ়িলেও যেনেকুৱা প্ৰনাউন্সিয়েশ্যন, ইফালৰ পৰা পঢ়িলেও সেনেকুৱা প্ৰনাউন্সিয়েশ্যন। আৰু এটা চোৱা EYE,
চোৱা এইফালৰ পৰা পঢ়িলেও ছেম, এইফালৰ পৰা পঢ়িলেও ছেম। আৰু এটা ৱৰ্ড চোৱা, MALAYALAM, মালায়ালাম, লেংগুৱেজ অফ কেৰালা, কেৰালাৰ ভাষা হয়। এইফালৰ পৰা পঢ়িলেও যেনেকুৱা, এইফালৰ পৰা পঢ়িলেও সেনেকুৱা। দিছ ইজ দ্য লংগেষ্ট পেলিন্ড্ৰমিক ৱাৰ্ড। सो देखिए ये जो है ये मैडम पालायालाम आई এইবিলাকক কি কোৱা হয় জানা পেলিন্ড্ৰমিক ৱাৰ্ড কোৱা হয় পেলিন্ড্ৰমিক ৱাৰ্ড শব্দ পেলিন্ড্ৰমিক ৱাৰ্ডছ কোৱা হয় যিবিলাক ৱাৰ্ডছ এফালৰ পৰা পঢ়িলেও যি হেফালৰ পৰা পঢ়িলেও কি এই যে ৰিকগনাইজেশ্যন সিকুৱেন্সটো যে দেখি আছা এইটো হেনেকুৱা এইটো চোৱা তোমালোকে GAATTC এইফালৰ পৰা চোৱা GAATTC পেলিন্ড্ৰমিক এইফালৰ পৰা পঢ়িলে জি এইফালৰ পৰা পঢ়িলেও হি তাৰমানে ডিএনএত যিবিলাক ৰিকগনাইজেশ্যন সিকুৱেন্স হ'ব ৰিকগনাইজেশ্যন সিকুৱেন্সবিলাক অলৱেজ পেলিন্ড্ৰমিক হয় কি হয় पेलिंड्रोमिक ही है हे कारण इंटरेस्टिंगली रिकॉग्नाइजेशन सीक्वेंस वो सीक्वेंस है उसका एक कैरेक्टर है वो क्या होता है वो पेलिंड्रोमिक सीक्वेंस होता है सो पेलिंड्रोमिक वर्ड जेनेकुआ हेनेकुआ डीएनए सीक्वेंस और पेलिंड्रोमिक हो पारे और हेनेकुआ सीक्वेंस रेस्ट्रिक्शन एंजाइमे यूज की रिकॉग्नाइजेशन सीक्वेंस हिसाब से व्यवहार करे गति रिकॉग्नाइजेशन सीक्वेंसर और एटा कैरेक्टर पाइ गला दोज आर पेलिंड्रोमिक सीक्वेंस इफाলৰ পৰা পঢ়িলে যেনেকুৱা ইফালৰ পৰা পঢ়িলে হেনেকুৱা বুজি পালা সো पेलिंड्रोमिक सीक्वेंस की केতিয়া পৰীক্ষাত আহে व्हाट इज पेलिंड्रोमिक सीक्वेंस आपको बोलना है যে পেলিন্ড্ৰমিক সিকুৱেন্স আৰু সিকুৱেন্স দোজ ক্যান কি কৰিব পাৰি সন্মুখৰ পৰা পঢ়িলেও জি আৰু পিছৰ পৰা ব্যাকৱাৰ্ড পঢ়িলেও সেম প্ৰনাউন্সিয়েচন হয় আৰু স্পেশালি যদি ডিএনএ সিকুৱেন্স এনেকুৱা হয় তেনেকুৱা ক্ষেত্ৰত তাক পেলিন্ড্ৰমিক সিকুৱেন্স বুলি কোৱা হয় আৰু ইন্টাৰেস্টিংলি এটা কথা যে এই পেলিন্ড্ৰমিক সিকুৱেন্সে ৰিকগনাইজেশ্যন সিকুৱেন্স এতিয়া চোৱা কাটে কেনেকৈ ইয়াতে এটা কাট লগায় আৰু ইয়াতে এটা কাট লগায় ইয়াৰ মাজত এনেকুৱা এনেকুৱা এনেকুৱাকৈ টুকুৰা হৈ যায় আৰু এনেকৈ হোৱাৰ কাৰণে এই পোৰ্শনৰ ডিএনএটো এইফালে সেপাৰেট হৈ যায় এই পোৰ্শনৰ ডিএনএটো সেইফালে সেপাৰেট হৈ যায় কেনেকৈ সেপাৰেট হ'ব চোৱা এতিয়া মই ওপৰত আঁকি দিছো এইটো চোৱা AGGAG এইখিনিলৈকে হ'ব এটা আৰু তলৰ লাইনটো চোৱা TCCTCTTA এইখিনি সেপাৰেট হৈ যাব আৰু সেইখিনি সেইফালে সেপাৰেট হৈ যাব চোৱা AATTCCCAT আকৌ ইয়া কি হ'ব TAGGG এনেকুৱা হ'ব চোৱা তো এতিয়া ক্লিয়াৰলি চোৱা দুটা ডিএনএ সেপাৰেট কৰি পেলাইছো চোৱা দুটা ডিএনএ কিন্তু সেপাৰেট হৈ গৈছে কিন্তু যেতিয়া সেপাৰেট হৈছে ডিএনএ দুটা এটা কেনেকুৱা এটা হিঞ্জ তৈয়াৰ হৈছে চোৱা না এইটো এনেকুৱা চোৱা এই যে এনেকুৱা এটা সিস্টেম তৈয়াৰ হৈছে চোৱা এনেকুৱা হৈছে আৰু এই যে এনেকুৱা আৰু এনেকুৱা যে এটা সিস্টেম তৈয়াৰ হৈছে এইটো কি নকয় এটা হিঞ্জৰ নিচিনা না চোৱা তোমালোকে যেতিয়া কোনোবা এটা কাট বনাব কাট জোৰা দিব লাগে কাটটো জোৰা দিবলৈ তোমালোকে কেনেকুৱা কাম কৰা এনেকুৱা কৰা না এটা কাট টেবিলৰ এটা খুঁটা বনাব লাগে টেবিলৰ খুঁটাটো জোৰা লগাব লাগে তেনেহ'লে মিস্ত্ৰীয়ে কেনেকৈ কাটিব এনেকৈ কাটিব না তো এইটো আৰু এইটো এই দুটা জাগা কোৱা হয় ষ্টিকি এণ্ড এইখিনি কোৱা হয় ষ্টিকি এণ্ড ষ্টিকি মানে আঠা লগোৱা জোৰা লগোৱা ষ্টিকি মানে আঠা জোৰা ষ্টিকি আঠা লগ সো ইয়াত এইটো একেলগে কৰি দিব আৰু ইয়াত চোৱা ফৰেন ডিএনএও এড কৰিব পৰা যাব সো তোমালোকক আৰু এটা ধুনীয়া কথা কৈ দিওঁ ডিটৰ কাৰণে সো ৰিকম্বিনেণ্ট ডিএনএ টেকনলজিত ডিএনএ এনেকৈ কাটি কি কৰা হয় তাত ফৰেন ডিএনএ হুমুৱা হয় সো ইয়াতে চোৱা ফৰেন ডিএনএ হুমুৱাৰ কাৰণেহে আমি কাটিছোঁ এতিয়া ডিএনএ টুকুৰা কৰিব পৰা টেকনলজি পঢ়ি আছোঁ কাৰণে ইয়াত ফৰেন ডিএনএ হুমুৱাৰ কথা মই কোৱা নাই চোৱা কিন্তু তোমালোকৰ কিতাপৰ এনচিইআৰটিত চোৱা তাতে লিখা যিটো পিকচাৰ দিয়া আছে সেইটো পিকচাৰত ফৰেন ডিএনএ এটা এড কৰিছে তো এনেকৈ কাটি তো মই কাটাটো শিকাই আছোঁ কেনেকৈ কাটে নহ'লে পিছত আৰু সেইটো পিকচাৰ আতকে তো এতিয়া ইকো R1 তেনেহ'লে কেনেকৈ কাটে বাই মেকিং ষ্টিকি এণ্ড কেনেকৈ কাটিলে চোৱা ষ্টিকি এণ্ড বনাই কাটিলে তো কেনেকৈ ইকো R1 কি বনায় ষ্টিকি এণ্ড বনাই কাটে তেতিয়া বুজিলে ষ্টিকি এণ্ড কি যেতিয়া ইকো R1 এনেকৈ কাটে তেতিয়া ষ্টিকি এণ্ডৰ সৃষ্টি হয় দুটা হেঞ্জৰ সৃষ্টি হয় আৰু এই হিঞ্জটো কোৱা হয় ষ্টিকি এণ্ড পিছত ইয়াতে আকৌ জোৰা লগোৱা যাব ফৰেন ডিএনএ ইয়াত জোৰা লগোৱা যাব ফৰেন ডিএনএটোকো আকৌ এই ইকো R1 দিয়েই কাটিব লাগিব কাৰণ ফৰেন ডিএনএটোক এনেকৈ ষ্টিকি এণ্ড হ'ব আৰু তেতিয়া ইয়াত লগোৱাৰ কাৰণে সুবিধাজনক হ'ব বুজি পালা ओके डियर स्टूडेंट अभी देखो एक तो हो गया इको R1 के बारे में
लेकिन हम दूसरा कोई एंजाइम के बारे में थोड़ा देख लेते हैं रेस्ट्रिक्शन एंजाइम के बारे में थोड़ा देखते हैं खाली इकुआरনৰ বিষয়ে পঢ়িলেই নহ'ব বেলেগৰ বিষয়ে অলপ পঢ়িলে জ্ঞানটো বাঢ়িব ঠিক আছে তো আৰু এটাৰ বিষয়ে অলপ পঢ়ো এইটো কি পপুলাৰ তোমালোকে জানা এইটো স্টিকিয়েন থাকক স্টিকিয়েন বনাইছে আৰু এটা পপুলাৰ তোমালোকে জানা তাৰ নাম মই আজি কৈছিলো হেটোৰ নাম হল হিন্দ D2 এইটো এটা ৰেষ্ট্ৰিকশ্যন এনজাইম হিন্দ D2 সপৰি আছো কেনেকুৱা চোৱা HIN হিন কৈ আছো আৰু D বেলেগকৈ কৈ আছো তাৰ পিছত 2 বেলেগকৈ কৈ আছো তো এতিয়া ইয়াৰ নমেনক্লেচাৰ কৰো সো নমেনক্লেচাৰ কৰিলে ভাল লাগিব তো ইয়াতে এইটো মচি দিও ধৰা এইটো মচি দিম তো আমি আৰু এটা ৰেষ্ট্ৰিকশ্যন এনজাইমৰ বিষয়ে পঢ়িম এতিয়া হেটোৰ নাম হল কি হিন্দ D2 তো এইটো এটা ৰেষ্ট্ৰিকশ্যন এনজাইম যেটো ফাৰ্স্ট আৱিষ্কাৰ হৈছিল আইসোলেশন হৈছিল তোমালোকক আগতে কৈছো ক্লাছ আৰম্ভণি হোৱাৰ আগতে তো ইয়াৰ নমেনক্লেচাৰ কৰো কেনেকৈ এইটোৰ নাম হিন্দ D2 হল চাও কিয় কাৰণ এই হিনটো তো মই কলো আকৌ এইটো জেনাস মানে এটো কি হ'ব হিমোফিলাস কি হ'ব হিমোফিলাস हल और आई मतलब इसमें जो आई है इन है इसका मतलब इन्फ्लुएंजी इसका मतलब इन्फ्लुएंजी तो हिमोफिलास इन्फ्लुएंजी हो गल तार माने এই রেস্ট্রিকশন এনজাইমটো হিমোফিলাস ইনফ্লুয়েঞ্জি ব্যাকটেরিয়াৰ পৰা লোৱা হৈছে তো জেনাস হৈ গল এইচ আৰু ইন হৈ গল স্পিসিস নমেনক্লেচাৰ বুজি পাই আছা এতিয়া ইয়াৰ ডি মানে হল তাৰ স্ট্ৰেইন ডি মানে কি এটো হল স্ট্ৰেইন বুজি পাইছা এটো ডি মানে হল স্ট্ৰেইন আৰু ইয়াৰ স্ট্ৰেইনৰ নাম হল আৰডি বুলিও কোৱা হয় আৰডি ইয়াৰ আৰডিৰ ডি লোৱা হৈছে ঠিক আছে আৰডিৰ ডি লোৱা হৈছে আৰু 3 তোমালোকে জানাই 3 মানে কি হয় আইডেন্টিফিকেশন কি আছিল অৰ্ডাৰ অফ আইডেন্টিফিকেশন কি আছিল অৰ্ডাৰ অফ আইডেন্টিফিকেশন হৈ গল তো এটো সেকেন্ড নাম্বারত হে এটো আইসোলেশন করা হয়েছে তো সোয়া আৰু এই যে হিন্দ D2 এইটো যেতিয়া কাট কৰে ইয়াৰ রিকগনাইজেশন সিকোয়েন্স বেলেগ সোয়া রিকগনাইজেশন সিকোয়েন্স অফ রিকগনাইজেশন সিকোয়েন্স তো ইকো আরন তো বেলেগ পালো তো রিকগনাইজেশন সিকোয়েন্স অফ হিন্দ D2 তার রিকগনাইজেশন সিকোয়েন্স কেনেকুৱা হ'ব সোয়া তো তার রিকগনাইজেশন সিকোয়েন্স যেতে হিন্দ D2 রিকগনাইজেশন সিকোয়েন্সের ফলা যাবা তেতিয়া অলপ তোমালোকে তার রিকগনাইজেশন সিকোয়েন্সত বেলেগ ধৰণৰ কাটাৰ স্টাইল তোমালোকে তাত দেখা পাবা হেটো বেলেগ স্টাইলত কাটে কি স্টাইলত কাটে হেটো মই দেখাই আছো তো GT পাইরিন পিউরিমিডিন তাৰ পিছত AC সো ইয়াৰ রিকগনাইজেশন সিকোয়েন্স হল GT পাইরিন পিউরিমিডিন NAC তো ইয়ার উল্টা কি হবো জি হবো সি এইটো হবো এ এইটো হবো পিউরিন আর এ হোগা পাইরিমিডিন আর এ হলে টি সি হলে জি তাহলে এইটো হল রিকগনাইজেশন সিকোয়েন্স নিটত আহার সম্ভাবনা থাকে তো কার রিকগনাইজেশন সিকোয়েন্স হিন্দ D2ৰ রিকগনাইজেশন সিকোয়েন্স আর ইন্টারেস্টিংলি ইয়াত কাটতে স্টিকি এন্ড সৃষ্টি নহয় ইয়াৰ কাটতে ই সিধা পিউরিন আর পাইরিমিডিনৰ মাজেদি কাটি দিয়ে এনেকুৱা সিধাকৈ তো যেতিয়া পিউরিন আৰু পাইরিমিডিনৰ মাজত কাটে তেনেহলে এনেকুৱা মাথাৰ সৃষ্টি হয় তো এনেকুৱা মাথাৰ সৃষ্টি হয় যত কোনো স্টিকি এন্ড নাথাকে আৰু ইয়াক কোৱা হয় ব্লান্ট এন্ড কি কোৱা হয় ব্লান্ট এন্ড তেনেহলে রিকগনাইজেশন সিকোয়েন্স হিন্দ D2 রিকগনাইজেশন সিকোয়েন্সত যেতিয়া কাটে তেতিয়া ব্লান্ট এন্ডৰ সৃষ্টি হয় কিন্তু ইকো R1 যেতিয়া কাটে ইকো R1 রেস্ট্রিকশন এনজাইমে যেতিয়া কাটে তেতিয়া তাক কি সৃষ্টি হয় কি সৃষ্টি হয় স্টিকি এন্ডৰ সৃষ্টি হয় এইটো সোয়া তো ইয়াত এইটো হল এই দুটা হল স্টিকি এন্ড এইটো ইম্পৰ্টেন্টলি মনত ৰাখিব লাগিব সো সোয়া দুটাই দুই ধৰণৰ কাটিছে এটা হল এনেকুৱা সিধা কাটি দিছে পিউরিন আৰু পাইরিমিডিনৰ মাজত পিউরিন পাইরিমিডিন মানে কি তোমালোকে নিজে দিব পাৰা পাইরিমিডিন ইয়াত এটা বহাই দিয়া পাইরিমিডিন কি পিউরিন পাইরিমিডিন মনত নাই কি এডিনিন আৰু গুৱানিন পিউরিন তো এডিনিন আৰু গুৱানিন যিকোনো সব ধলা ইয়াত এডিনিন দি দিলা তেনেহলে এডিনিন হলে ইয়াত কি হ'ব টি হ'ব আৰু ইয়াত পাইরিমিডিন দি দিয়া এটা যেনেকুৱা সি এটা পাইরিমিডিন তেনেহলে ইয়াত কি হ'ব জি হ'ব তো পিউরিন পাইরিমিডিন এটা বহাই দিয়া তো
তো যিকোনো হ'ব পাৰে সেইটো তো পিউৰিন পিৰামিডে ঠিক ইয়াৰ মাজতে কাটি দিছে আৰু এনেকুৱাকৈ মাথা ভোতা মাথা ব্লাণ্ট মানে ভোতা তো ভোতা মাথাৰ সৃষ্টি হৈছে আৰু এই সেনেকুৱা সেইকাৰণে কোৱা হয় ইয়াক ব্লাণ্ট এণ্ড তো ব্লাণ্ট এণ্ড সৃষ্টি হোৱা এটা ৰেষ্ট্ৰিকশ্যন এনজাইমৰ নাম হ'ল HindD2 আৰু ষ্টিকি এণ্ড বনোৱা ষ্টিকি এণ্ড কাটা ষ্টাইলত কাটা এটা ৰেষ্ট্ৰিকশ্যন এনজাইমৰ নাম হ'ল EcoR1 ভালকৈ নিটৰ কাৰণে মনত ৰাখিবা যে কোনটো ৰেষ্ট্ৰিকশ্যন এনজাইমে ষ্টিকি এণ্ড বনায় আৰু কোনটো ৰেষ্ট্ৰিকশ্যন এনজাইমে ব্লাণ্ট এণ্ড তৈয়াৰ কৰে নিটৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট তো মই কৈ দিছোঁ তো EcoR1 ৰিকগনাইজেশ্যন সিকুৱেঞ্চ কি আছিল EcoR1 ৰিকগনাইজেশ্যন সিকুৱেঞ্চ কি আছিল ঘাটাছ GAATTC মনত ৰাখিবা GAATTC তো CTTAAG হ'ব এইটো হ'ল ৰিকগনাইজেশ্যন সিকুৱেঞ্চ মনত ৰাখিবা তো EcoR1 ৰিকগনাইজেশ্যন সিকুৱেঞ্চ GAATTC 6 বেছ পেয়াৰ সোয়া তাতে আছে আৰু ইফালে HindD3 ৰো কয়টা 1 2 3 4 5 6 ইয়াৰো 6 বেছ পেয়াৰ আছে তো দুটাৰে 6 বেছ পেয়াৰ ৰিকগনাইজেশ্যন সিকুৱেঞ্চ তো ৰিকগনাইজেশ্যন সিকুৱেঞ্চৰ ডাউট ক্লিয়াৰ হৈছে কি বস্তু ৰিকগনাইজেশ্যন সিকুৱেঞ্চ হ'ল সেইটো ডিএনএৰ সিকুৱেঞ্চ যেটো সিকুৱেঞ্চত গৈ কি কৰিব পাৰিব ৰেষ্ট্ৰিকশ্যন এনজাইমে কাট কৰিব আৰু প্ৰতিটো ৰেষ্ট্ৰিকশ্যন এনজাইমৰ কাৰণে ৰিকগনাইজেশ্যন সিকুৱেঞ্চ বেলেগ So near about 900 restriction enzyme এতিয়া বজাৰত আছে commercially available 900 more than 900 এতিয়া যদি সার্চ কৰা 3000 ওলাই যাব so many restriction enzymes in the commercially available in the market now for all the restriction enzymes they have separate recognition sequence तो जैसा EcoR1 के लिए recognition sequence है GAATTC और HindD3 के लिए recognition sequence है GTCC-AAC समझ में आया तो बढ़िया बुझी যদি পোৱা নাই তেনেহলে আকৌ এবাৰ দেখিবা বুজি পাব লাগিব কাৰণ ৰিকগনাইজেশ্যন সিকুৱেঞ্চ সোৱা ধৰি লোৱা মোৰ ডিএনএ টো ইমান ডাঙৰ তো ডিএনএৰ ইয়াত আহি কাটিব না ইয়াত কাটিব না ইয়াত কাটিব না ইয়াত কাটিব ইয়াত কাটিব ক'ত কাটিব ৰেষ্ট্ৰিকশ্যন এনজাইম যদি EcoR1 এ কাটে ক'ত কাটিব যে যতে দেখিব GAATTC তাতে গৈ EcoR1 এ কাটি দিব মোৰ ডিএনএৰ যত থাকিব GTCAAC তাতে আহি কোনে কাটি দিব তাতে HindD3 এ কাটিব পাৰিব তো ডিএনএৰ যতে ৰিকগনাইজেশ্যন সিকুৱেঞ্চ থাকিব তাতে গৈ হে ৰেসপেক্টিভ এনজাইমে কাটি দিব বুজি পাইছা তো বঢ়িয়া দি বুজি পাইছা ভাল কথা এতিয়া নিটৰ কাৰণে আৰু এটা বস্তু দি যাও কেতিয়াবা নিটত আহে যে টাইপ অফ ৰেষ্ট্ৰিকশ্যন এনজাইম আৰু এটা টাইপ আছে যেটো মেজৰ টাইপ সো টাইপ যেনেকুৱা টাইপছ অফ ৰেষ্ট্ৰিকশ্যন এনজাইম তো টাইপছ অফ ৰেষ্ট্ৰিকশ্যন এনজাইম যেনেকুৱা সবতকৈ পপুলাৰ টাইপছ হ'ল টাইপ 1 আৰু এটা পপুলাৰ টাইপ হ'ল টাইপ 2 তো টাইপ 3 আছে 4 আছে কিন্তু ইয়াত মই আলোচনা আৰু নকৰো কাৰণ টাইপ 1 আৰু 2 যদি আলোচনা কৰো নিটৰ কাৰণে তোমালোকৰ কাৰণে কাফি সো টাইপ 1 আৰু টাইপ 2 ৰেষ্ট্ৰিকশ্যন এনজাইম ইয়াৰ এটোস ডিসকভাৰ কৰিছিল আৰবাৰে আৰু এইটো ডিসকভাৰ কৰিছিল হেমিল্টন সো দুটা স্কিল আৰু জেনেটিক ইঞ্জিনিয়াৰিং RDNA টেকনলজি RDNA মানে ৰিকম্বিনেন্ট DNA টেকনলজিত এটো ইউজ নহয় আৰু RDNA টেকনলজিত RDNA মানে ৰিকম্বিনেন্ট DNA টেকনলজিত এটো ইউজ হয় বুজি পাইছা তো তেনেহলে টাইপ 1 টো ৰিকম্বিনেন্ট DNA টেকনলজিত ইউজ নহয় কিন্তু টাইপ 2 টো RDNA টেকনলজিত RDNA মানে ৰিকম্বিনেন্ট DNA টেকনলজিত ইউজ হয় তাৰ মানে জেনেটিক ইঞ্জিনিয়াৰিংত ব্যৱহাৰ হয় এইটোই দৰকাৰ এইটোই বজাৰত এতিয়া উপলব্ধ এইটো প্ৰথম আৱিষ্কাৰ হৈছিল বহুত আগত 1963 ফালে আৰু এইটো ইমান সুবিধাজনক নহয় ৰিকোয়াৰ্ড এইটো দি যদি কাটিব খোজা তেনেহলে কি লাগিব MG লাগিব আৰু এন্ড ATP লাগিব এইটো দি কাটাৰ কাৰণে কি লাগিব MG লাগিব আৰু ATP লাগিব বাট হিয়াৰ টাইপ 2 ত অনলি MG হলে চলে ইয়াত কোনো ধৰণৰ ATP নালাগে বুজি পাইছা তো সো সেই কাৰণে যেহেতু ATP লাগে ইটস এ এনার্জি ৰিকোয়ার্ড প্ৰসেস গতিকে এইটো আমাৰ কাৰণে সুবিধাজনক নহয় বুজি পাইছা তো লাষ্ট যেটো নট লিষ্ট টাইপ 1 আৰু টাইপ 2 ৰ মাজত মেইন পাৰ্থক্য কি টাইপ 1 বিলাকৰ কোনো ৰিকগনাইজেশ্যন সিকুৱেঞ্চ নাথাকে ৰিকগনাইজেশ্যন সিকুৱেঞ্চ নাথাকে যাৰ কাৰণে কি কৰিব যতে ততে কাট কৰি দিব পাৰে ডিএনএৰ যতে ততেই টাইপ 1 ৰেষ্ট্ৰিকশ্যন এনজাইমে কাট কৰি দিব পাৰে বাট হিয়াৰ ইজ ৰিকগনাইজেশ্যন সিকুৱেঞ্চ ইজ প্ৰেজেন্ট
যেনেকুৱা ইকো R1 ৰেষ্ট্ৰিকশ্যন আছে তো ইয়াৰ এক্সাম্পল এটা দি দিওঁ তো ইয়াৰ এক্সাম্পল তোমালোকে শুনা নাই কেতিয়াবা ই কক 1 এটা এক্সাম্পল হ'ব পাৰে কি হ'ব পাৰে ই কক 1 তাৰপিছত ই ক কিবা আছিল A1 তো এইবিলাক ইউজ নহয় তো সেইকাৰণে আমাৰ নাম মনত নাথাকো বেছি ECOK1 ECOA1 এইবিলাক আছিল টাইপ 1 ৰেষ্ট্ৰিকশ্যন এনজাইম কিন্তু এইবিলাক পপুলাৰ নহয় মাৰ্কেটত ব্যৱহাৰ নহয় কিন্তু এইটো বহুত পপুলাৰ যেনেকুৱা ইকো R1 যেনেকুৱা বাম H1 যিমানকেইটা ক'লোঁ যিমানকেইটা পঢ়ালোঁ তোমালোকক আজি যেনেকুৱা হিন্দ D3 এইবিলাক চব কি এইবিলাক সব টাইপ 2 ৰেষ্ট্ৰিকশ্যন এনজাইম তো আজিকালি সবতকৈ তেনেহ'লে কোনটো মাৰ্কেটত ইউজ হৈ আছে কাৰণ যেহেতু ডিএনএ ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি যেটো ইউজ হৈ আছে সেইটোৱে মাৰ্কেটত ইউজ হৈ আছে সো মাৰ্কেটত না কমাৰ্চিয়ালি এভেইলেবল টাইপ 2 ৰেষ্ট্ৰিকশ্যন এনজাইম হেমিল্টনে ডিস্কভাৰ কিয়েথে তো হেমিল্টন একচুৱেলি অকলে এইটো ডিস্কভাৰ কৰা নাই তাৰ লগত তিনজন সাইণ্টিষ্ট আছিল তো হেমিল্টন আছিল কোন আছিল তাৰপিছত আছিল এজন নাম আছিল নাথান নেকি আছিল ডি নাথান ইয়েছ নাথান আছিল নাথান আৰু তাৰ লগত আৰু এজন আছিল কি নাম আছিল পাহৰিলোঁ কেণ্ট থমাছ কেলি আছিল নেকি কেণ্ট সো যিয়ে হওক হেমিল্টন নাথান আৰু আমাৰ আৰবাৰ এই তিনজন মানুহক কি কৰা হৈছিল নোবেল প্ৰাইজ দিয়া হৈছিল নোবেল প্ৰাইজ দিয়া হৈছিল ইন ফিজিঅলজি এণ্ড মেডিচিন ইন 1978 দিয়া হৈছিল তো হেমিল্টন নাথান এণ্ড আৰবাৰ নোবেল প্ৰাইজ পাইছিল তিনজনে মিলি কিয় for the discovery of the restriction enzyme তো আরবারও কিয় ইয়াত রাখা হয়েছে কারণ আরবান প্রথম রেস্ট্রিকশন এনজাইমের কথা ধারণা দিছিলে প্রথম রেস্ট্রিকশন এনজাইম ইকোলাইট তো সরি তো ব্যাকটেরিয়ার ভিতৰত যে আছে হেতুতে প্রমাণ কৰিছিলে লগত নাথান আৰু হেমিল্টনক ইয়াতে ইনক্লুড কৰা হৈছে সো তিনিজনক মিলি একেলগে জয়েন্টলি নোবেল প্ৰাইজ দিয়া হৈছিল ফৰ দ্য ডিস্কভাৰী অফ ৰেষ্ট্ৰিকশ্যন এনজাইম ইন 1978 समझ में आया तो बहुत बढ़िया এটা ইনফরমেশন ইয়াত দি থলো মনত যাতে থাকে তো এইখিনি কথা তোমালোকৰ ৰেষ্ট্ৰিকশ্যন এনজাইমৰ বিষয়ে আজি ক'লো ৰেষ্ট্ৰিকশ্যন এনজাইমৰ বিষয়ে আৰু বহুত কথা আছে বুঝি পাইছা তো যিখিনি কথা তোমালোকক ক'লে ভাল লাগিলেহেঁতেন কিন্তু লেকচাৰখন ডাঙৰ হৈ যায় কোনোবা এদিন আকৌ যদি সময় পাওঁ তেনেহ'লে ৰেষ্ট্ৰিকশ্যন এনজাইমৰ কথা তোমালোকৰ সন্মুখত ক'ম এই ৰেষ্ট্ৰিকশ্যন এনজাইম দি কাটি ডিএনএ বা প্লাজমিডৰ কোনোবা এটা ঠাইত কাটি আমি তাত ফৰেন ডিএনএ সোমাব পাৰোঁ বা ডিএনএ অফ জিন অফ ইণ্টাৰেষ্ট আমি সোমাব পাৰোঁ তেনেহ'লে ইয়াৰ বহুত পাৱাৰফুল কাম বুজি পাইছা জেনেটিক ইঞ্জিনিয়াৰিং বা ৰিকম্বিনেণ্ট ডিএনএ টেকনলজিত উইদাউট ৰেষ্ট্ৰিকশ্যন এনজাইম একো কৰিব নোৱাৰা কাৰণ ইয়াৰ দ্বাৰাই ডিএনএ কাটিব পাৰি আৰু সেই ঠাইত ফৰেন ডিএনএ সোমাব পাৰি তো বুজি পালা আজিৰ লেকচাৰটো আই থিংক বুজি পাইছা থ্যাংক ইউ এভৰিৱান টিউন ফৰ দ্য নেক্সট ইণ্টাৰেষ্টিং টপিক অফ বায়োটেকনলজি চেপ্টাৰ থ্যাংক ইউ এভৰিৱান